কিংখাপ হুঁচৰি দল বাহনী পথাৰ আৰু আমি আখৰা 15 দিন মানৰ পৰা কৰি আছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰদৰ্শন এনেকৈ চোতালতো মাৰিম আৰু এনেকৈ ষ্টেজতো কম্পিটিশ্যন মাৰিম বুলি ভাবিছোঁ। যিহেতু বিহু পালেহি, ঘৰত কেনেকুৱা যা-যোগাৰ কেনেকুৱা চলিছে? ঘৰত ভালেই চলি আছে। কি সাজু কৰা হৈছে? সাজু মানে হৈছে আৰু মাহঁতে কৰি আছে। অতি কৈছে নেহৰ মুগাৰে মহুৰা, ঐ তাতো কৈছে নেহৰ মাকো, তাতো কৈছে নেহৰ ৰঙালী বিহুতি, ঐ নানাচি কেনে কৈ থাকো। আমাৰ হুঁচৰি দলটোৰ নাম হৈছে কিংখাপ হুঁচৰি দল। আৰু কিংখাপ হুঁচৰি মানে কিংখাপটো আপোনাৰ অৰ্থ হৈছে শব্দটো এটা বস্ত্ৰ। আমাৰ ইয়াত আহোম ৰজা চুহুংমুং ৰজা আপোনাৰ যোনবোৰ ৰাণী বস্ত্ৰ পিন্ধিছিলে সেইবোৰ আমি সেইটো নামটো লৈয়ে আমি এই নামটো দিয়া হৈছে বিহু দলটো। আৰু এইটো আমাৰ বেছি দিন হোৱা নাই, এবাৰ প্ৰথম আৰম্ভণি কৰিছোঁ। আমাৰ 15 দিনমান হৈছে এইটো আৰম্ভ কৰা। আৰু ষ্টেজ প্ৰগ্ৰেম আপোনাৰ বেছি লোৱা নাই, এবাৰ প্ৰথম আৰম্ভণি কৰিছোঁ যিহেতু। আৰু আপোনাৰ বেছিকৈ আমি চোতাল প্ৰগ্ৰেমৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। অহা বছৰকৈ চাওঁ কি হয়, বেছি টাইমো নাপালোঁ, আমাৰ অলপ প্ৰব্লেম হ'ল। কিমান ল'ৰা ছোৱালী আছে? আমাৰ ইয়াত তোমাৰ 25 মান আছে, 25জনমান হ'ব। কিমানখিনি আগবাঢ়িছে এতিয়া? এতিয়া পৰাপক্ষত আছেগৈ বাৰু, বাকী ল'ৰাখিনিকো ঘৰ পঠিয়াব লাগিব, থাকি লোৱা হৈছে সকলোবোৰ। অহা কাইলৈলৈকে চাওঁ কি হয়।